সপোনত দাঁত দেখা শুভনে অশুভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত জানিম সপোনত দাঁত দেখা শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক, ভাল নে বেয়া সপোন হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সপোনত দাঁত দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেন্তে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আহক এতিয়া আমি জানো সপোনত দাঁত দেখা শুভনে অশুভ। বন্ধু বান্ধৱীসকল, সপোনত দাঁত দেখা বেয়া সপোন মনা হৈছে। স্বপ্নজ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোনোবা ব্যক্তিয়ে সপোনত নিজৰ দাঁত দেখে তেন্তে তেওঁৰ মাক দেউতাক বা বাই ভনী বা দাদা কষ্ট হ'ব পাৰে, এইটোৱে সংকেত কৰে এই সপোনে। অৰ্থাৎ যি ব্যক্তিয়ে এই সপোন দেখা পায় তেওঁৰ মাক দেউতাকৰ কষ্ট হ'ব পাৰে বা বাই ভনীৰ কষ্ট হ'ব পাৰে বা তেওঁৰ পৰিয়ালৰ যিকোনো কষ্ট হ'ব পাৰে আৰু লগতে সমস্যা আহিব পাৰে, এই সপোনে এইটোৱে দৰ্শায়।